আমার মহিলা মোর্চার ভূমিকা মহিলা মোর্চার ওবিসি মোর্চার উপসভানেত্রী আমার মহিলাসকলক আমি মহিলা উদ্যমিতা স্কিম দিছোঁ, আমি অৰুণোদয় স্কিম দিছোঁ, ল'ৰা ছোৱালী স্কুলত কলেজত পঢ়াৰ কাৰণে আমি পকেট খৰচৰ পূজা কাৰণে কৰোঁ যে আমি ছাপৰ্টিং প্ৰাইজ দিম। গতিকে যোৱাবাৰ প্ৰতিমন ধানত আগতে 400 আপোনাসকলে প্ৰতিমন ধানত 1027 টকাকৈ পাবলৈ সক্ষম হয়। তাৰমানে খেতিয়কৰ ইনকাম ডাবল কৰি দিয়াৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা কংগ্ৰেছে কোনোদিন চিন্তাও কৰা নাছিল, লোৱাও নাছিল। গতিকে মই আমাৰ এই অঞ্চলৰ ৰাইজক মই আহ্বান জনাম যে দীৰ্ঘদিন ধৰি কংগ্ৰেছক ভোট দিয়াৰ ফলত আপোনালোকৰ এই অঞ্চলত কি লাভ হয়। আজি ইয়াতে মধুপুৰৰ দলঙেই হওক, ৰাস্তাই হওক বা ৰহিছা ঘাটতে নতুনকৈ দলং আৰম্ভ হৈছে বা আমাৰ বৰবিলাকৰ যি দলং আদি কমপ্লিট হৈ গ'ল। গতিকে এই অঞ্চলৰ ৰাস্তা ঘাট এইবিলাক চব আমাৰ আৰু আমাৰ এই অঞ্চলৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ কৰিম যে এই অঞ্চলৰ ৰাইজে স্বাধীনতাৰ পিছত তেখেতে আমাৰ দলত ইতিমধ্যে যোগদান কৰিছে। গতিকে আমাৰ বৰ্তমান বৰক্ষেত্ৰী সমষ্টিৰ দিগন্ত বড়ো MLA দিগন্ত বড়োৰ ঘৰ বেলচৰত মধুপুৰ মণ্ডলত বিভিন্ন ঠাইত আমাৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলি আছে আৰু ৰাইজৰ যথেষ্টখিনি উৎসাহ আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনে যি বিকাশ হৈছে ৰাজ্যখনৰ, গতিকে আজি সমগ্ৰ এই টিহু সমষ্টিবাসী ৰাইজ আমাৰ জাতি মাটি ভেটিৰ সুৰক্ষা আৰু উন্নয়নৰ কাৰণে তেওঁলোক ওলাই আহিছে। গতিকে ৰাইজৰ যিটো আস্থা এই চৰকাৰৰ প্ৰতি আছে আৰু ৰাইজে যিটো উৎসাহ দেখুৱাইছে বহুত ভাল লাগিছে। আৰু আগন্তুক নিৰ্বাচনত ৰাইজে নিশ্চয় আমাক বিকাশ আৰু উন্নয়ন আৰু জাতি মাটি ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।